হয় নমস্কাৰ, মনোজ ভৰালীৰ ফেচবুক পেজৰ পৰা আপোনাৰ লোকসকলক স্বাগত। মই বিশ্বনাথ চাৰিআলিলৈকে যোৱা অৱস্থাত হঠাৎ ৰাস্তাৰ কিনাৰত এনেদৰে দেখা পাওঁ যে দেৱী দেৱতাসকলক অপমান কৰা হৈছে। আপোনাৰ লোকসকলে পূজা কৰে ঠিকেই কথা, কিন্তু নদীত বিসৰ্জন কিয় নিদিয়ে? হয়, আমাৰ ওচৰত এজন দাদা আছে, দাদাৰ পৰা কিছু কথা জানিব বিচাৰিম। এইটো কথাটো চাওক, আপুনি এনেদৰে পূজা কৰি পেলাই থোৱা হৈছে। এইটো ভুল কৰিছে। হয়, তেখেতসকলে তেনেকুৱা কৰিব নাপায়। পূজা কৰা হয়, পূজা কৰি নদীত উটাই দিয়া হয়, নদীত দিয়া হয়। এইটোতো কোনো কথা নাহি নকয়। ইয়াৰ কিবা ব্যৱস্থা এইটো কৰিব লাগিব কিবা এটা। এনেদৰে খুৰাই ঠিকেই কথা কৈছে। এনেদৰে দেৱী দেৱতাক পূজা কৰে, কিন্তু ইহঁতে বিসৰ্জন নিদিয়ে। কিয় নিদিয়ে? ৰাস্তাৰ কিনাৰত এনেদৰে পেলাই থৈছে। বিসৰ্জন দিয়ে নদী কিনাৰত। নদী কিনাৰত দি পেলাই নদীত উঠাই দিয়ে। কিন্তু এনেদৰে কৰা হৈছে। ঠিক সন্মুখত চিচা ভাঙিছে, চাওক আপুনি। চাওক, সন্মুখত চিচা ভাঙিছে। আৰু চাওক আপুনি, গছৰ ওচৰত, কিন্তু ৰাস্তাৰ ওচৰত আছো মই। ৰাস্তাৰ ওচৰত ৰাস্তা ঠিক গছৰ তলত এনেদৰে ভগৱানক পেলাই থোৱা হৈছে। কৈ দিয়ক আৰু খুৰা, আলোচনা কওকচোন অলপ। এইটো অন্যায় কৰিছে বহুত। এইটো পাপ কাম কৰিছে। নাপায় ইয়াত পেলাবলৈ। তেওঁলোকক থব লাগে নদী কিনাৰত। নদী কিনাৰত থৈ পেলাই পানীত উটাই দিব লাগে। এইটো গছৰ তলত থোৱা কোনো পানী আহি নপৰে নহয়। হয় কি নহয়? এইটো নিব লাগে নদী কিনাৰত। নদী কিনাৰত নি পেলাই তাত পূজা কৰি মেলি উটাই দিব লাগে। তেতিয়া ব্যৱস্থাটো কৰিব লাগে আৰু অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থাটো কিবা এটা কৰিম বুলি আপোনাৰ লোকসকলৰ ওচৰত মই আশা কৰিছো। এইটোৱে কৈ মনোজ ভৰালী ফেচবুক পেজৰ পৰা থেংক ইউ, ধন্যবাদ।